Hello everyone, welcome back to my another blog. আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা আৰু এয়া যোৱাকালি 7টা মান বজাত লৈছো দুখে ভাগৰে জলকীয়াৰ ঠাৰি কেডাল গুছাবলৈ এলাহি লাগিছিলে প্ৰথমতে ড্ৰয়িং ৰুমৰ ফেনৰ তলত এওঁ যেহেতু বহিছিল তাতে বহি পেলাই গুছাও ভাবিছিলো ড্ৰয়িং ৰুমতে ফেনৰ তলত বহি এইখিনি গুছাও বহি একদম স্পিড নোহোৱা হৈ যায় মোৰ এনেকৈ পিছে আৰামত যিহে লেহেতিয়া গতিত গুছাব ললো দৌৰ মাৰি আহি পাকঘৰ পালোহি বুলু গৰমে চৰমে তাতেই মোৰ পটাপট কামখিনি হ'ব আৰু আৰাম কৰি বহিলে বৰ সময় লাগে এয়া নহৰু আৰু আদা লৈছো দেখিছেনে খুন্দনাটোত সৰহকৈ ল'ব দেই আপোনালোকে মোৰ নহৰু অকণ কমেই হৈছে তাৰ পাছতে এয়া অকণমান পাঁচফোৰণ এচামুচ পাঁচফোৰণ লৈছো বেছি লোৱা নাই অলপ 3-4 চামুচ মান লৈছো মই সৰিয়হ বগা মানে হালধীয়া যিটো সৰিয়হ সেইটো তাৰ পাছতে এইখিনি লৈছো মই চফগুটি বাস ইমানেই আৰু নিদিলেও কথা নাই সৰিয়হৰ মানে এই হেৰিখিনি দিলেই আদা নহৰুখিনি দিলেও ভাল লাগে সেইফালে যা আহিছিলে তাইৰ লগত অকণ কথা পাতিলোঁ তাৰপাছত সৰিয়হখিনি আৰু সেইখিনি মছলাখিনি অকণমান গৰমাই লৈছোঁ নমাই থৈছোঁ বেছি গৰমোৱা নাই দেই অকণমান গৰমাই লৈছোঁ বেছি ভজা নাই এয়া মিক্সিত অকণমান দৰদৰীয়াকৈ পিচি লৈছোঁ আৰু কেৰাহীটোত দেখিছেই নহয় তেল অলপ গৰম হ'বলৈ দি থৈছোঁ আৰু এয়া জলকীয়াখিনিও এইফালে বোলো মিক্সিতে অকণমান এনেকৈ গ্ৰাইণ্ড কৰি লৈছোঁ সেইফালে গেছৰ ফ্লেমটো অফ কৰি দিছোঁ সেইখিনি গৰম হৈ গ'ল এইখিনি কাম কৰোঁ মানে আৰু এইবাৰ নহৰু আদাখিনি তেলতে দি দিছোঁ গৰম হ'ল কাৰণে অফ কৰি দিছোঁ যদি আপোনালোকৰ গৰম নহয় তেল মানে গেছৰ ফ্লেমটো অন কৰিয়ে দিব পাৰিব অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ একেবাৰে সহজ দেই এই আচাৰটো খাবলৈ কিন্তু বিৰাট ধুনীয়া লাগে অকণমান হালধি নিমখ সৰহকৈ দিছোঁ মুখত লগাকৈ তেতিয়াহে ভাল লাগে আৰু জলকীয়াখিনি এই গৰম তেলখিনিতে কুহুমীয়া তেলখিনিতে বাকি দিছোঁ আৰু সেইখিনি অকণ লৰাই বগৰাই দিছোঁ এয়া তাৰপাছতে যিখিনি মই মছলা লৈছিলোঁ সৰিয়হ সেইখিনিও তাতে দি দিছোঁ এয়া আৰু তাৰপাছত ভালকৈ লৰাই মেলি লৈ অলপ ভিনেগাৰ দিছোঁ এয়া চাওকচোন ভিনেগাৰ পিছত মই আৰু এচামুচ দিছোঁ দেই মানে চিলেকি চাইছিলোঁ অকণ টেঙাটো কম লাগিছে গতিকে আৰু এচামুচ দি দিলোঁ আৰু ভিনেগাৰখিনি বা নেমু দিব পাৰে আপোনালোকে মই ভিনেগাৰেই দিলোঁ বাৰু তাৰপিছত এয়া ঠাণ্ডা হোৱাত মই এটা টেমাতে ভৰাই থৈ দিলোঁ ধুনীয়াকৈ জলকীয়া আচাৰ ঢেৰো হৈ গৈছেগৈ আৰু বিৰাট জ্বলা হৈছে অকণ দেখাই দিছোঁ ৰ'ব কিমান জ্বলা হৈছে এয়া বিচাৰি ফুৰিছোঁ ক'ৰপৰা চেলেকো কেৰাহীটোত লাগি আছিলোঁ তাৰে অকণ উলিয়াই আনিছোঁ আইঅ কি যে জ্বলা আৰু এই জলকীয়া আচাৰখিনিত আপোনালোকে যদি আৰু অকণ নহৰু দিয়ে আৰু ভাল লাগে নহৰুৰ ফ্লেভাৰটো আহি থাকে খাবলৈ খুব ধুনীয়া লাগে আদাতকৈ নহৰু বেছিকৈ দিব আৰু এয়া আহি গ'লোঁ এইবাৰ ৰাতি মানে যোৱাকালি ৰাতি হটষ্টাৰত আমি মহাদেৱ চাবলৈ এইখন যেতিয়া আমি সময় পাওঁ মানে এওঁ ওলাই নাযায় তেতিয়াই এয়া লগত চাহ একাপ লৈ ধুনীয়াকৈ সেইখন এনজয় কৰোঁ মহাদেৱখন আৰু এয়া হওক আজি ৰাতিপুৱালৈ কেইটামান বৰ ভাজিছোঁ বেচন বৰ এওঁ বোলো পঠিয়াই লওঁ আৰু এয়া হৈছে ঔটেঙা আৰু কৰ্দৈ এখন কাৰী মানে অম্বলো ঠিক নহয় ইয়াতে এয়া দেখিছে নহয় হালধি জিৰা ধনিয়া সকলো দিছোঁ নিমখ আৰু অকণমান চেনি দিছোঁ বেছি মানে চেনি দিয়া নাই টেঙা মিঠা এখন কাৰী নিচিনা দালি ভাতৰ লগত খাবলৈ খুবেই টেষ্টি হয় ঔটেঙা কুমলীয়া ঔটেঙাটো এনেও আমাৰ পেটৰ কাৰণে খুবেই ভাল আৰু এয়া আলু ফ্ৰাই কৰিছোঁ কিন্তু এওঁক দিব নোৱাৰোঁ যিহেতু চুগাৰ আছে আৰু এয়া এওঁৰ মানে ভাত দিয়াৰ আগতে বাকী বস্তুবোৰ কিয় দি লৈছোঁ জানেনে ভাতকেইটা হোৱাই নাছিলে সেয়া দেখিছেনে এতিয়াও হোৱা নাই তথাপিতো দি দিছোঁ ওপৰে খাব পৰা হৈছে আৰু এয়া দৈখিনি দি পিছতহে দিছোঁহি আৰু এয়া এওঁ ৰৈয়ে আছিলে একো নাই বাৰু হৈ গ'ল ধুনীয়াকৈ তাৰপাছতে এয়া এইখন আকৌ অম্বলখন এওঁক দিয়া নাই দেই মানে ঔটেঙাৰ কাৰীখন তাত অকণ চেনি দিয়া আছে যিহেতু আৰু এয়া তাৰপাছত কাঢ়ি থৈ দিছোঁ ইয়াত জালুক দিলে খাবলৈ খুব ধুনীয়া লাগে কিন্তু আজি দিয়া নাইকিয়া মা যিহেতু জালুক নাখায় তাৰপাছতে এয়া মানে কিবা কম লাগিছে আজি বস্তুবিলাক যিহেতু আজি ভাজি অলপ কম আছে চব্জি কম আছে যিহেতু সেইকাৰণে এয়া অকণ বুটৰ গুড়ি লৈছোঁ তাতে পিঁয়াজ কাটি অকণমান দি দিছোঁ তেল নিমখ আৰু পানীৰে ধুনীয়াকৈ সানি লৈছোঁ খাবলৈ মই ভাল পাওঁ দালি ভাতৰ লগত এনেকুৱা কিবা এটা পিটিকা তাৰপাছতে এইটো হৈ গ'ল জলকীয়া আটাৰে দি হাইলাইট কৰি থৈছোঁ তাৰপাছতে এয়া দেখিছেনে আহি গ'লোঁ চাফাইলি কিবা আমনিয়ে লাগিছে একেখিনি কামকে আৰু কিমান কৰিম আজি অকণমান ওলাই যাম মানে অলপ বজাৰ আছে বজাৰখিনি বোলো কৰি আনোগৈ আৰু যিহে বতৰ হৈছে বাপৰে
সন্ধিয়া যাম বুলি যোৱাকালিও ভাবিছিলোঁ, কিন্তু বতৰটো ইমান বেয়াকৈ আহিলে, উপায় নাই। এতিয়াতে যাওঁ, শনিবাৰলৈ কিবা ঘৰত অনুষ্ঠান এটা আছে, সেইকাৰণে বজাৰ অকণ কৰি লওঁ। আৰু আহিয়ে দেখিলোঁ এইটো টাবটো, পাকঘৰৰ পৰা ওলাই দেখিলোঁ পাতবিলাক মৰহি গৈছে। গতিকে এটা টাব আনি সেয়া পাকঘৰৰ বেচিনত ধুই এইফালে থৈ লৈছোঁ, সিটো উলিয়াই দিছোঁ। ভালে ধৰা, এতিয়া মই যাওঁ বজাৰলৈ, শনিবাৰে শিৱ পূজা, গতিকে কিবা কিবি অকণমান পূজাৰ বস্তু লৈ আহোঁ। দুদিনমান বজাৰ কৰিলেহে বজাৰ হয়, দেখোন ইটো পাহৰোঁ সিটো পাহৰোঁ থাকিয়ে যায়। গতিকে আজিৰ পৰাই ট্ৰাই কৰোঁ। আৰু অকলে গৈছোঁ যিহেতু বজাৰতো ভিডিঅ' কৰা সম্ভৱেই নহয়, এয়া ঘৰত আহি দেখাই দিছোঁ যে মই পালোহি। আৰু এয়া চাওক, তিল লৈ আহিছোঁ, সেইখিনি লগে লগে ধুই ঠাই মেলিব খুজিছোঁ, কিন্তু ৰ'দটো নাই, উপায় নাই আৰু শুকাব চাগে। তেন্তে আজিলৈ আহোঁ।